নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুত ভাল খবৰ, কিয়নো আসাম পুলিচৰ আণ্ডাৰত যিখিনি এছআই ভেকেঞ্চি মুকলি কৰিছিলে তাৰ যিহেতু ইতিমধ্যে ৰিটেন টেষ্টটো অনুষ্ঠিত হৈ গৈছে। তো আপোনালোকৰ ৰিটেন টেষ্টৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছিল বহুত কেণ্ডিডেটে। তো ফাইনেলি আপোনালোকৰ ৰিজাল্টটো আহি গৈছে ৰিটেন টেষ্টৰ। আপোনালোকে যদি ফ্ৰেণ্ডছ অসম পুলিচৰ আণ্ডাৰত যিখিনি এছআই ভেকেঞ্চি আছিলে তাত যদি আপোনালোকে ফ্ৰেণ্ডছ ৰিটেন টেষ্ট দিছিলে, তো আপোনালোকৰ ৰিটেন টেষ্টৰ ৰিজাল্টটো তেওঁলোকে মুকলি কৰিছে। তো ফ্ৰেণ্ডছ, আপোনালোকে এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্টৰ ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। লগতে আপোনালোকে কেনেদৰে এই ৰিটেন টেষ্টৰ ৰিজাল্টটো চেক কৰিব, ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিয়া হ'ব। লগতে আপোনালোকৰ যিটো ইয়াৰ পিছৰ প্ৰচেছ হয়, আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, য'ত আপোনালোকৰ ৰানিং আৰু আপোনালোকৰ হাইট আৰু চেষ্ট জোখা হ'ব। তো আপোনালোকৰ সেইটো কেতিয়া অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ গ্ৰাউণ্ডখন ক'ত পৰিব, আপোনালোকে ক'ত এই আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো দিব লাগিব, আপোনালোকে সকলোবিলাক তথ্য এই ভিডিঅ'টো শেষলৈ চালেগে আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে অলপো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। অসম পুলিচৰ আণ্ডাৰত যিখিনি এছআই ভেকেঞ্চি আছিলে তাৰ ইতিমধ্যে যিটো ৰিটেন টেষ্টৰ ৰিজাল্টটো তেওঁলোকে মুকলি কৰিছে। তো ফ্ৰেণ্ডছ, আপোনালোকে অসম পুলিচৰ আণ্ডাৰত যদি এছআই ভেকেঞ্চিখিনিত আপোনালোকে যিটো চাব ইনস্পেক্টৰ ভেকেঞ্চি হয়, তো আপোনালোকে যদি ৰিটেন টেষ্ট দিছিলে, তো আপোনালোকে আপোনালোকৰ ৰিজাল্টটো এতিয়া চেক কৰিব পাৰিব। আপোনালোকে ৰিজাল্টটো চেক কৰিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ডাইৰেক্টলি লিংকটো আপোনালোকে ৰিজাল্ট চেক কৰা লিংকটো পাই যাব। যেতিয়া আপোনালোকে ফ্ৰেণ্ডছ ৰিজাল্ট চেক কৰা লিংকত ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আহি যাব পাৰিব ডাইৰেক্টলি। অহাৰ পিছত আপোনালোকৰ যিটো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আছে, এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে এতিয়া দেখিবলৈ পাইছে, এপ্লিকেশ্যন নাম্বাৰ বুলি আছে, তাত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো কেণ্ডিডেট নেম হয়, আপোনালোকৰ যিটো নাম হয়, নামটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থটো আপোনালোকে দিব। তাৰপিছত যিটো তলত কেপচা কোড দেখিবলৈ পাইছে, কেপচা কোডটো আপোনালোকে চেম টু চেম ইয়াত বহাই দিব লাগিব। তাৰপিছত আপোনালোকে যেতিয়া ডাউনলোড বুলি ক্লিক কৰি দিব, ডাউনলোড বুলি ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিটো ৰিজাল্ট হয়, ৰিজাল্টটো আপোনালোকে দেখিবলৈ পাব। তো এনেদৰে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। যিহেতু মোৰ হাতত কোনো ধৰণৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ নাই, গতিকে মই আপোনালোকক ডাইৰেক্ট লাইভ প্ৰুফ আপোনালোকক দেখুৱাই দিব নোৱাৰোঁ। গতিকে আপোনালোকে নিশ্চয় গম পালে কেনেদৰে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব। আৰু আপোনালোকে যিটো লিংক আছে, ৰিজাল্ট চেক কৰা লিংকটো আপোনালোকে যিটো ভিডিঅ' চাই আছে, সেই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব, অথবা আপোনালোকে পিন কমেণ্টতো ডাইৰেক্টলি লিংকটো পাই যাব। যেতিয়া আপোনালোকে লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটোলৈ আহি যাব পাৰি। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ ৰিজাল্টটো কেনেদৰে চেক কৰিব পাৰিব। এতিয়া আপোনালোকক যিটো PAT আৰু PST টেষ্ট অনুষ্ঠিত হ'ব, সেই আপোনালোকৰ যিটো ভেন্যু হয়, আপোনালোকৰ এই যিটো PAT আৰু PST অনুষ্ঠিত হ'ব, সেইটো দিছে আপোনালোকৰ 4th আছাম পুলিচ বেটেলিয়ন, কাহিলীপাৰা, গুৱাহাটীত 781019ত আপোনালোকৰ যিটো লোকেশ্যন দিছে, আপোনালোকৰ কাহিলীপাৰাৰ যিটো আপোনালোকৰ গ্ৰাউণ্ড আছে আছাম পুলিচৰ 4th আছাম বেটেলিয়নৰ। তো তাত আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয়, ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। তো আপোনালোকে যদিহে আপোনালোকৰ ৰিটেন টেষ্টত আপোনালোকৰ নামটো আহিছে, তো আপোনালোকে এতিয়া ফিজিকেল টেষ্টৰ কাৰণে সাজু হ'ব হ'ল। গতিকে আপোনালোকে এতিয়া প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকৰ যিহেতু 17 মাৰ্চ তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হৈ যাব। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। আৰু ইয়াত আপোনালোকৰ পষ্টবিলাক জনাই দিছোঁ আপোনালোকক। 144টা পষ্ট আছিলে চাব ইনস্পেক্টৰ UBৰ কাৰণে আছাম পুলিচৰ আণ্ডাৰত। তাৰপিছত 7টা পষ্ট আছিলে চাব ইনস্পেক্টৰ কমিউনিকেশ্যন ইন APR আণ্ডাৰত। তাৰপিছত 51টা পষ্ট আছিলে চাব ইনস্পেক্টৰ AB আছাম কামাণ্ডো বেটেলিয়নৰ। এটা পষ্ট আছিলে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ আণ্ডাৰ DGCD এণ্ড CGHG আছাম আণ্ডাৰত আপোনালোকৰ এটা পষ্ট আছিলে। তো আপোনালোকে যদি এই পষ্টখিনিৰ বিষয়ে গম পালে, আৰু আপোনালোকে যদি এতিয়া আপোনালোকৰ ৰিটেন টেষ্টত আপোনালোকৰ নামটো আহিছে, তো আপোনালোকে এতিয়া ফিজিকেল টেষ্টটো দিব পাৰিব। তো আপোনালোকৰ ডেটবিলাক দিছে, কোনটো ডেটত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। যিহেতু ইয়াৰ 17 তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। তো আপোনালোকৰ পুৱা 7 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইমটো দিছে। তাৰপিছত আপোনালোকৰ 17 তাৰিখে আপোনালোকৰ যিখিনি SI UB আছাম পুলিচৰ আণ্ডাৰত যিখিনি SI UBৰ কাৰণে ভেকেঞ্চি আছিলে, তাৰপিছত আপোনালোকৰ যিখিনি SI কমিউনিকেশ্যন APR আণ্ডাৰত আপোনালোকৰ ভেকেঞ্চি আছিলে, তো তাত আপোনালোকৰ অনলি ফিমেল কেণ্ডিডেটৰ আপোনালোকৰ ভেকেঞ্চিখিনিৰ আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ 18 তাৰিখে আপোনালোকৰ 7 বজাত ৰিপৰ্টিং থাকিব। তাৰপিছত এই
ইয়াত আপোনালোকৰ 18 তাৰিখে আপোনালোকৰ SIAB কামাণ্ডো বেটেলিয়নৰ যিখিনি ভেকেন্সি আছে এই পোষ্টত যদি আপোনালোক সিলেক্ট হৈছে তো আপোনালোকে 18 তাৰিখে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব অনলি যিখিনি ছোৱালী কেণ্ডিডেট আছে ফিমেল কেণ্ডিডেট তেওঁলোকৰ তাৰ পিছত 19 তাৰিখ আৰু 20 তাৰিখে আপোনালোকৰ SIUB আসাম পুলিচ SI কমিউনিকেশ্যন AP in AP আৰু যিখিনি মেল কেণ্ডিডেট আছে তেওঁলোকৰ এই ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তাৰ পিছত 21 তাৰিখে আপোনালোকৰ যিখিনি SIAB আসাম কমাণ্ডো বেটেলিয়নৰ মেল কেণ্ডিডেট আছে তেওঁলোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তো আপোনালোকে নিশ্চয় গম পালে কোনটো ডেটত আপোনালোকৰ কোনবিলাকৰ আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তো আপোনালোকে নিশ্চয় এইটো গম পালে আৰু আপোনালোকৰ যেটো ফিজিক্যাল টেষ্টৰ এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকে 9 তাৰিখে মাৰ্চৰ 9 তাৰিখে আপোনালোকে 11 বজাৰ পৰা আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব তো এইটোৱে আছে আপোনালোকৰ দিবলগীয়া ইনফৰমেশনটো আপোনালোকে নিশ্চয় ইনফৰমেশনটোৰ বিষয়ে গম পালে আৰু যদি ভিডিওটো ভাল পালে তেনেহলে ফ্ৰেন্ডছ আপোনালোকে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটো ফ্ৰেন্ডছ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব ফ্ৰেন্ডছ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশন ইউটিউব চেনেল ধন্যবাদ জয় অসম